অসমৰ পৰা প্ৰথমগৰাকী লোকসভাৰ বিৰোধী দলপতি হোৱাৰ দিশত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈ লোকসভাৰ বিৰোধী দলপতি হোৱাৰ চৰ্চা বাঢ়িবলৈ ধৰিছে এতিয়া দিল্লীৰ ৰাজনীতিত। এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে পূৰ্বতকৈ উজ্জীৱিত প্ৰদৰ্শন আগবঢ়ায়। ৯৯ আসন দখল কৰি দলটোৱে বিৰোধী দলপতিৰ পদ লাভ কৰাৰ চৰ্ত পূৰণ কৰিলে। ইয়াৰ পাছতেই ৰাহুল গান্ধী বিৰোধী দলপতি হোৱাৰ প্ৰস্তাৱ গৃহীত কৰিছে কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে। কিন্তু ৰাহুল গান্ধীয়ে বিৰোধী দলপতি পদ গ্ৰহণ কৰাৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই। বিৰোধী দলপতি হ'লে দেশজুৰি কংগ্ৰেছৰ সাংগঠনিক ভেটি সবল কৰাত সময় দিব নোৱাৰিব বুলি ভাবিছে ৰাহুল গান্ধীয়ে। এনে এক গুৰুতৰ প্ৰেক্ষাপটত লোকসভাৰ বিৰোধী দলপতি হোৱাৰ দৌৰত গৌৰৱ গগৈ আগবাঢ়িছে। যদি ৰাহুল গান্ধীয়ে বিৰোধী দলপতি হোৱাৰ সিদ্ধান্ত গ্ৰহণ নকৰে তেতিয়াহ'লে গৌৰৱ গগৈ আছে পূৰ্ণ সম্ভাৱনা। গৌৰৱ গগৈ বিগত লোকসভাত কংগ্ৰেছৰ উপদলপতি আছিল। সেই আধাৰতেই গৌৰৱ গগৈৰ সম্ভাৱনা বৃদ্ধি পাইছে দুগুণে আজিৰ প্ৰেক্ষাপটত। গৌৰৱ গগৈৰ সন্মুখত আন এটা জটিলতাও আছে। অসমৰ ২৬ৰ বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে কংগ্ৰেছৰ নেতৃত্ব লোৱাৰ যথেষ্ট সম্ভাৱনা। শেহতীয়াকৈ লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিত দখল কৰা গৌৰৱৰ জনপ্ৰিয়তাই যথেষ্ট বৃদ্ধি পাইছে। গতিকে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে ২৬ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই দিশটোৰ বাবেই গৌৰৱ গগৈৰ সন্মুখত বিৰোধী দলপতি হোৱাৰ ক্ষেত্ৰত বাধা আহি পৰিব পাৰে। বিৰোধী দলপতি হৈ কাৰ্যকালৰ আধাৰতে অসমৰ বিধানসভা নিৰ্বাচনত ব্যস্ত হোৱাৰ সম্ভাৱনাই গৌৰৱৰ সন্মুখত আনিছে বিশেষ জটিলতা। আন দুগৰাকী নেতাও বিৰোধী দলপতি হোৱাৰ দৌৰত আছে। তেওঁলোক হৈছে কুমাৰ চেলজা আৰু মনীষ তিৱাৰী। এই এটা কথা খাটাং যে গৌৰৱ গগৈয়ে লোকসভাৰ বিৰোধী দলৰ নেতা হওক বা নহওকেই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গৌৰৱ গগৈৰ ৰাজনৈতিক গুৰুত্ব ক্ৰমাগতভাৱে বাঢ়িবলৈ আৰম্ভ কৰিছে। কংগ্ৰেছৰ এগৰাকী ৰাষ্ট্ৰীয় নেতা হিচাপে এতিয়া উজলি উঠিছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ।